নমস্কাৰ, কমল দাস কিচেন চেনেলটিলৈ পুনৰবাৰ সকলোকে স্বাগতম জনালোঁ। আজি বনাব ওলাইছোঁ মেৰিগ'ল্ড বিস্কুটৰ পেৰা। আহকচোন পেৰা কেনেকৈ বনাই এবাৰ চাওঁ ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগতে বেল আইকনটো দবাই দিব, নতুন নতুন ভিডিঅ' পাব। ফেচবুকত চালে পেজটো ফ'ল' কৰি দিব। এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে মেৰিগ'ল্ড বিস্কুট 2 পেকেট ল'লোঁ। এতিয়া গাখীৰ ল'লোঁ এগিলাচ, 1 পোৱা হ'ব। চেনি আছে এগিলাচ, ঘি লৈছোঁ। এতিয়া মেৰিগ'ল্ড বিস্কুটকেইটা গুড়ি কৰি লোৱা হ'ব মিক্সাৰ জাৰত। ভাঙি পেলাই মিক্সাৰ জাৰত দি দিয়া হ'ল। এতিয়া ঢাকন লগাই দিম, লগাই দি 1 মিনিটমান ঘূৰাই দিয়া হ'ব। ধুনীয়াকৈ গুড়ি হৈ যাব। এতিয়া বাতি এটাত উলিয়াই লোৱা হ'ল। এতিয়া গেছটো অন কৰি গাখীৰখিনি বইল কৰি ল'ম। 250 গ্ৰামমান গাখীৰ লৈছোঁ, গৰুৰ গাখীৰ হয়, পেকেট গাখীৰো ল'ব পাৰে। এতিয়া বইল কৰি লোৱা হ'ব। বইল কৰি লৈ গাখীৰখিনি শুকাই ল'ম। এই ধৰণে হেতাখনেৰে লৰাই থকা হ'ব মাজে মাজে, যাতে গাখীৰখিনি লাগি নাযায় ছাইডত, তলত লাগি নাযায় ছাইডৰ তলত। এনেকৈ লৰাই থাকিম। গাখীৰখিনি ডাঠ কৰি লোৱা হ'ব। ডাঠ কৰি লোৱাৰ পিছত চেনি দি দিয়া হ'ব। সময় লাগে বনাওঁতে, পেৰা বনালে। এনেকৈ বইল হৈ থাকিব দিছোঁ বহুত সময়, 10 মিনিটমান বইল কৰি লোৱা হ'ব গাখীৰখিনি শুকাওঁতে। ধুনীয়াকৈ ফুটি গৈছে গাখীৰখিনি, শুকাবলৈ ধৰিছে আৰু অলপ সময় বইল হোৱাৰ পিছত চেনি দি দিয়া হ'ব। এতিয়া চেক কৰি আছোঁ গাখীৰখিনি ডাঠ হৈছে, ইমানখিনি ডাঠ হ'ব লাগে। এতিয়া চেনি দি দিম কম বেছি পৰিমাণে, কম খালে কম দিব পাৰে, বেছি খালে বেছি। এতিয়া চেক কৰি আছোঁ, এতিয়া ৰেডি হৈছে। চেনি 150 গ্ৰামমান দিছোঁ, 1 গিলাচ লৈছিলোঁ, বেছি হৈ যাব মিঠা। 150 গ্ৰামমান দি ধুনীয়াকৈ মিক্স কৰি লোৱা হ'ব। মিক্স কৰি ভালদৰে গলাই লোৱা হ'ব। এই ধৰণে লৰাই দিছোঁ, গেছৰ পাৱাৰটো কমতি কৰি দিছোঁ। ধুনীয়াকৈ মিক্স কৰি ল'ম প্ৰথমে। মিক্স কৰি লোৱাৰ পিছত অলপ সময় বইল কৰি লোৱা হ'ব। চেনিখিনি ডাঠ কৰি ল'ম। ডাঠ কৰি লোৱাৰ পিছত মেৰিগ'ল্ডৰ বেটাৰখিনি দি দিয়া হ'ব। অলপ ডাঠ কৰি লোৱা হ'ব, এনেকৈ লৰাই থাকিম। গেছৰ পাৱাৰটো মিডিয়াম পাৱাৰত কৰি থোৱা হৈছে। এতিয়া ৰেডি হ'ব হৈছে। এতিয়া চেনিখিনি ডাঠ হৈ গৈছে, হাতত লাগি যোৱা হ'ব লাগে। এতিয়া বিস্কুটৰ বেটাৰখিনি দি দিয়া হ'ল, গুড়ি কৰি লৈছিলোঁ। এতিয়া ধুনীয়াকৈ মিক্স কৰি ল'ম বিস্কুটৰ বেটাৰ আৰু চেনি আৰু গাখীৰৰ চিৰাপখিনি। এতিয়া ধুনীয়াকৈ মিক্স কৰি দিলোঁ, গেছৰ পাৱাৰটো বন্ধ কৰি দিলোঁ। গেছটো বন্ধ কৰি ধুনীয়াকৈ মিক্স কৰি ল'ম। পিছত আকৌ ভাজি লোৱা হ'ব গেছটো অন কৰি। এতিয়া বন্ধ কৰি মিলাই লোৱা হৈছে। ঘি 1 চামুচ দিছোঁ কম পৰিমাণে, বেছি দিলে বেছি দিব পাৰে। 1 চামুচ দিছোঁ, পিছত কমিলে আকৌ 1 চামুচ দিয়া হ'ব। এতিয়া গোটেইখিনি একেলগে মিলাই লোৱা হ'ল বেটাৰখিনি। মিলাই লৈ চেক কৰি লোৱা হ'ব। বেটাৰখিনি ডাঠ হ'লে, পাতলা হ'লে ভাজি লোৱা হ'ব। এতিয়া চাইছোঁ আঠা আঠা আছে, পাতলা আছে অলপ, আৰু অলপ ভাজি ল'ব লাগে। 2 মিনিটমান আকৌ ভাজি ল'ম। গেছটো অন কৰি দিলোঁ, গেছৰ পাৱাৰটো মিডিয়াম পাৱাৰত আকৌ ভাজি ল'ম 2 মিনিটমান। অলপ শুকাই ল'ম। চেনি আঠা আঠা আছিলে, অলপ শুকাই লোৱা হ'ব এনেকৈ ভাজি। হাতত লাগি যাব নালাগে। এতিয়া পেৰাৰ কাৰণে ৰেডি হ'ব। অলপ ঘি দি দিছোঁ, ঘি কমিছিলে অলপ দি আকৌ এনেকৈ লৰাই মিক্স কৰি ভাজি লোৱা হৈছে আকৌ। এতিয়া চেক কৰি চাম, ধুনীয়াকৈ বান্ধ খালে বন্ধ কৰি দিম। পেৰাৰ কাৰণে ৰেডি হৈছে আৰু অলপ সময় ভাজি বন্ধ কৰি দিয়া হ'ব গেছটো। পানীৰ পৰিমাণ শুকাই গৈছে, এতিয়া অফ কৰি দিয়া হ'ল গেছটো। অফ কৰি অলপ সময় লৰাই দিম, লৰাই দি প্লেট এখনত উলিয়াই লোৱা হ'ব। বেছি শুকাই গ'লে গাখীৰৰ পানী ছটিয়াই দিব লাগে, অলপ ঢিলা কৰিব লাগে। এনেকৈ অলপ সময় লৰাই দিছোঁ, ঠাণ্ডা হোৱাৰ পিছত উলিয়াই লোৱা হ'ব। এতিয়া উলিয়াই ল'ম, বেটাৰখিনি ধুনীয়া হৈছে।
এতিয়া উলিয়াই লোৱা হ'ল প্লেট এখনত। অলপ পানী লগাই লৈছিলোঁ, শুকাই গৈছিলে। পানী বা গাখীৰ লগাই লৈ অলপ ঢিলা কৰি প্লেট এখনত ৰাখি দিয়া হ'ল। এতিয়া পেৰা বনোৱা আৰম্ভ কৰিম। ধুনীয়াকৈ গোল কৰি লাহেকৈ দবাই দিব লাগে আঙুলিৰে। এতিয়া ধুনীয়াকৈ পেৰা বনি যাব। হোটেলৰ দৰে পেৰা হ'ব, বিস্কুটৰ পেৰা। বহুত সহজতে বনাব পাৰে, কম সময়ত, বেছি সময় নালাগে। গাখীৰৰ বিস্কুটৰ পেৰা বহুত ধুনীয়া হয় খাবলৈ। চাহৰ লগত ল'ৰা ছোৱালীক দিব পাৰে। এই ধৰণে বনাই বিহুৰ সময়ত বনাব পাৰে। কম সময়ত বনিয়ে এই ধৰণে বনালে। এতিয়া বাকীখিনিও এই ধৰণে বনাই লোৱা হ'ব। বিস্কুটৰ পেৰা গোল কৰি লাহেকৈ দবাই দিব লাগে, ধুনীয়াকৈ বনি যায়। এনেকৈ গোটেইখিনি বনাই লোৱা হ'ব। এতিয়া লাষ্ট দুটা আছে, এতিয়া বনাই দেখাই আছোঁ কেনেকুৱা হৈছে পেৰা। খাবলৈ বহুত টেষ্টি হয়। এতিয়া গোটেইখিনি বনাই লোৱা হ'ল। এতিয়া অলপ সময়ৰ পিছত দেখাম, 1 ঘণ্টাৰ পিছত চেক কৰি চাম কেনেকুৱা হৈছে খাই। দেখাই আছোঁ আপোনালোকক। বন্ধুসকল, পেৰা বনাইছিলোঁ মেৰিগ'ল্ড বিস্কুটৰ স্পেচিয়েল পেৰা। এতিয়া দেখাই আছোঁ কেনেকুৱা হৈছে। বহুত ধুনীয়া হয়, সহজতে বনাব পাৰে এই ধৰণে। ভাঙি দেখাওঁ। বহুত নৰম হৈছে, এনেকৈ বনাব পাৰে। এতিয়া অলপ খাই চাওঁ। মজা। ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগতে বেল আইকনটো দবাই দিব, নতুন নতুন ভিডিঅ' পাব। ফেচবুকত চালে পেজটো ফ'ল' কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই। নেক্সট ভিডিঅ'ত লগ পাম। ধন্যবাদ সকলোকে।